Hello future officers and welcome to Competition Care. আজি geography classot আমি discuss কৰিবলৈ গৈ আছো about some forces. Last class আমি discuss কৰিছিলো about rocks. In fact আমি এই multiple classes ot এই যিমানখিনি classes আমি কৰিলো গুটেখিনতে আমি বহুতখিনি cover up কৰা হৈ গল গৈ. Earthquake হওক, তাৰ পিছত volcanoes হওক, rocks হওক. Yes, আমি বহুতখিনি theories চাইছিলো, আমাৰ বহুতখিনি discussion কৰা হৈ গল গৈ. এতিয়া কথাটো হৈছে এই যে পৃথিৱীৰ ওপৰত কৰবাত মাউন্টেইন আছে, কৰবাত পুখুৰী আছে, কৰবাত plains, plateaus আছে, কৰবাত দ গাদ আছে, এই multiple structures বোৰ, landforms বোৰ form কেনেকৈ হল বাৰু? আজিৰ ক্লাছৰ questionটো হৈছে হেতু. Let me give you the answer. এই landforms বোৰ form হৈছে due to some forces. কেনেকুৱা force? Forceটোৰ নামটো কি হয়? Forceটো বাৰু ক'ৰ পৰা আহিলে? সেই forceটোৰ কিবা types আছে নেকি? সেই গুটেখিনি আজি আমাৰ ক্লাছত ডিসকাস কৰিবলৈ গৈ আছো. So class start কৰাৰ আগতে let me give you a quick info যে যদি বলে আপোনালোকে competition care join কৰা নাই আৰু কৰিব বিচাৰিছে on all our courses লাগিলে হেতু mains of course হওক লাগিলে হেতু prelims of course হওক লাগিলে foundation course হওক on all our courses যদি join কৰা নাই join কৰিব বিচাৰিছে তেতিয়া হলে এইখিনতে দি থোৱা এই কোডটো আপোনালোকে ইউজ কৰিব পাৰে আৰু ইউজ কৰিলে you will be getting a special discount যিমান যি discount দি থোৱা হৈছে তাৰ ওপৰত আৰু এটা additional discount পাব so feel free to use this code আমাৰ দুইটা ব্ৰাঞ্চত এই কোডটো আপোনালোকে avail কৰিব পাৰিব এই কোডটোৰ যোনটো advantages avail কৰিব পাৰিব on all our courses OGP হওক CGP মানে online আৰু classroom GA guidance program নলয় কিয় আপোনালোকে এই কোডটো ইউজ কৰিলে you will be getting a discount so এইখিনি কৈ পেলাই আজি ক্লাছটো start কৰো so discuss কৰি আছিলো about forces পৃথিৱীৰ যোনটো surface হয় আমাৰ surface টো বহুত first of all কবলৈ গলে তো বহুত uneven হয় কৰবাত উখ আছে কৰবাত চাপৰ আছে surface টো বহুত uneven হয় then again এই surface টো সদায় change হৈ থাকে মানে আমি ক'ব পাৰো that earth is not constant এসময়ত কি হৈছিল পৃথিৱীৰ ওপৰত মাটি বোলা একো বস্তু নাছিলে সবতে volcanic eruptions হৈ আছিল hot molten lava আছিল গুটেই পৃথিৱীটো কি বুলি কয় গৰম গোলা আছিল আৰু একেবাৰে hot ball এটা আছিল জুই একেবাৰে sphere এটা আছিল okay so আগতে তেনেকুৱা আছিল তাৰ পিছত বহুতখিনি ঠাণ্ডা হল ঠাণ্ডা হোৱাৰ পিছত land form হল মাটি form হল soil form হল তাৰ ওপৰত ঘাঁ গছ গছনি animals plants human beings other animals এই গুটেবোৰ বস্তু আহিলে গুটেবোৰ organisms আহিলে গছ বুলি ক'বলৈ গলেও কিমান multiple গছ আছে আজি আমি we will be sticking to landforms ঠিক আছে মানে plains plateaus mountains rivers এইবিলাকত আমি stick কৰিম So we will be sticking to landforms. Particularly যদি landform কথায়ে কওঁ তেতিয়াহলে landformতো বহুতখিনি changes আহিলে আৰু বহুতখিনি changes আগলৈও হোৱা chances আছে In short মই ক'বলৈ গৈ আছো যে আমাৰ পৃথিৱীখন constant নহয় সদায় change কৰি আছে মানে in short মই ক'ব পাৰো that earth is dynamic in nature এইটো হৈছে আমাৰ first line earthৰ যোনটো crust হয় earth's crust and its surface they are constantly evolving they are constantly changing আমি ক'ব পাৰো they are constantly evolving but they are constantly changing in short আমি ক'ব পাৰো যে earth is not static আমি কি ক'ব পাৰো যে earth is not static In short, earth is dynamic. আমাৰ পৃথিৱীখন কি হয় dynamic হয় সদায় change হয় কেতিয়াও static নাথাকে কেতিয়াও stagnant হৈ নাথাকে কেতিয়াও ৰখি নাথাকে গৈ okay এই গুটেই যে change বোৰ আহি আছে এই changes বোৰ হৈছে due to some forces এই forces বিলাক multiple types হয় কিন্তু গুটেই forces বিলাক আমি দুটা broad categories আন্ডাৰত ভগাব পাৰো আৰু এই broad categories দুটা এটো হয় যে there are some forces যোনটো পৃথিৱীৰ বাহিৰৰ পৰা আহিছে আৰু there are some forces যোনবোৰ আমাৰ পৃথিৱীৰ তলৰ পৰা আহিছে okay যদি মই অকমান blank page এটা লৈ দিও okay এনেকৈ চাব পাৰো ধৰি লওক এটো হৈছে আমাৰ earthৰ surface E surface বুলি লিখিছো earthৰ surface electronic surface নহয় দে this is earthৰ surface এই surfaceৰ পৰা বাহিৰৰ পৰা কিছুমান forces আহিব পাৰে okay এনেকৈ বাহিৰৰ পৰা কিছুমান forces আহিব পাৰে কিছুমান forces এনেকৈ ভিতৰৰ পৰা আহিব পাৰে So all the forces যোনবিলাক বাহিৰৰ পৰা আহি আছে কৰ পৰা আহি আছে বাহিৰৰ পৰা outsideৰ পৰা বা আমি ক'ব পাৰো externalৰ পৰা exteriorৰ পৰা okay so they are known as external force
ঠিক আছে হেখিনি হৈ গল আমাৰ external force and then আমাৰ internal forces কিছুমানো আছে okay internal forces কিছুমানো আছে যোনবোৰ external force হয় exterior force হয় তাৰ এটা নাম আছে হেতু কোৱা হয় as exogenic forces হেতুকে কোৱা হয় as exogenic forces exogenic forces আৰু যোনবিলাক ভিতৰ পৰা আহি আছে internal forces এবিলাকো কোৱা হয় as endogenic forces এবিলাককে কোৱা হয় as endogenic forces আৰু এই দুয়োটা ফোর্স মিলাই পেলাই আমি কম যে these are geomorphic forces এই দুয়োটা মিলাই পেলাই আমি কব পাৰো যে they are geomorphic forces so geomorphic forces কি হয় geomorphic forces এনেকুৱা forces হয় যোনবিলাকে earthত changes আনে they bring changes to earth they bring changes to earth or change aha force bilakake koa hoy geomorphic forces a force bilake je change to anile change eta process dekhabo na hoy the process of changing of the earth surface he process to ke koa hoy geomorphic processes এই processes বোৰ কৰিবৰ কাৰণে এই forces বোৰ exert কৰিবৰ কাৰণে কিছুমান agents লাগিব নহয় এই agents লাগকে কোৱা হয় geomorphic agents ঠিক আছে they are geomorphic agents so similarly geomorphic forces দুটা টাইপৰ হয় এটা হৈছে exogenic এটা হৈছে endogenic exogenic হয় এনেকুৱা forces যোনবিলাক বাহিৰৰ পৰা আহি আছে endogenic forces এনেকুৱা forces যোনবোৰ ভিতৰৰ পৰা আহি আছে এই force বিলাকৰ কাৰণে যে change এটা হল changer যে process এটা হল হেতু যদি external forces ৰ কাৰণে হৈ আছে endogenic forces ৰ কাৰণে হৈ আছে then they are known as exogenic processes যদি endogenic forces ৰ কাৰণে change আহি আছে হে process টো কোৱা হয় as endogenic processes আৰু similarly agents বিলাকো হৈ যাব endogenic agents exogenic agents so similarly ইয়াৰ agents বিলাকো আমি তেনেকৈ লিখিব পাৰো exogenic agents and then endogenic agents so ইনকা নতুন আমি কিছুমান terms পাইছো okay but ভয় কৰিব লগা একো বস্তু নহয় because আমি আৰামত গুটেখিনি ডিকোড কৰিম আৰামত গুটেখিনি আমি ষ্টাডি কৰিবলৈ গৈ আছো ঠিক আছে so let us start from geomorphic forces এনেকুৱা forces হয় যোনবিলাকে earthত changes আনে এই forces বিলাকে changes কৰে earthৰ surfaceত হে changes বিলাকে এটা process দেখুৱাব হে processটোকে কোৱা হয় geomorphic processes যোনবিলাক agents help কৰে they are geomorphic agents they are of two types exogenic forces processes exogenic process endogenic forces our process to hoise endogenic process okay a forces black je ami dekha pai aso all these forces black je a processes bur dekhoi ase a forces black huge extender hobo pare okay dangor impactful forces hobo pare impactful processes hobo pare no hole horu less impactful process hobo pare forces hobo pare এই যে processes বো আমি পঢ়িলো এই process বোৰ বহুত fast হ'ব পাৰে they can be very fast or sudden খপক কৈ হ'ব পাৰে নহলে they can be very slow very slow ইমানে slow যে হয়তো আমি notice কৰা নাই okay so they can be very fast or they can be very slow so a base to লৈ পেলাই let us start okay এইখিনি Earth's crust, it is constantly moving, so dynamic buli koisu. This is due to various forces. Aru ei force blako ki buli koa hoy? Ei forces blak jodi bile tolor pra ahi ase. Forces from below, they are endogenic. Endo, inside, interior. Aru jodi bile uporo pra ahi ase, hetu hoise exogenic. Exo, external, exterior. Monot thakibo? So a forces bilake physical changes anibo pare chemical changes anibo pare in the geomorphic structure mane hoise prithibir surface khon so amar earthor surface ot prithibir surface ot eneka belag physical chemical changes anibo pare
এই changes black কি হব পাৰে এই processes black কি হব পাৰে they can be very sudden ঘপক ঘপক কৈ হব পাৰে they can be very sudden they can be very fast নহলে they can be intense বা immensely slow as well they can be very slow as well so এইটোৱে হৈছে আমাৰ introduction আৰু chapter টো নাম কি হৈছে geomorphic processes এইখিনিতে যে পঢ়িলো endogenic process exogenic process মই simply definition টো হে দিলো অকমান differences চাইলো অকমান ভিতৰৰ পৰা চাবলৈ ট্ৰাই কৰো ঠিক আছে endogenic processes exogenic processes already definition to ki dia asle these are the processes jun bilak earth or inside or pra act hoy earth or they act from the inside they act from inside the earth endogenic forces external by exterior or pra jiman bu forces ahe they are exogenic they act from outside the earth outside prithibir bahiro pra ahi ase thik ase so endogenic forces jihetu bhitor pra ahi ase they are known as internal processes very obvious kotha extra kiba koiso niki ekuto extra kwa nai jikhini kotha repeat kori aso hekhini kotha yate likha ase so exogenic external processes so they are known as external processes a endogenic process lagok land building forces buli koy land building forces mo koi aso kena koi baru land building forces buli koy aru e phale they are known as land wearing forces land building forces land wearing forces mo koi aso kunhini kena koi hoy ase baru so e phale they make the surface of the earth uneven e phale endogenic processes e khodai try kori thake prithibir jate surface tu khota koribo pare up down koribo pare uneven koribo pare e phale exogenic forces e khodai try kore so that they can make the earth surface even khodai even koribole try kore khodai সমান ৰাখিবলৈ try কৰে গৈ examples আছে examples ইয়াতে exogenic or হৈ গল আমাৰ volcanoes earthquakes etc বহুত আছে আৰু exogenic হৈ গল wind water etc বহুত খিনি আছে এতিয়া প্ৰথম দুটা পইণ্ট act from inside act from outside internal external এটো আমি বুজি পাইছো এই লাষ্টৰ দুটাই কি বুজাই আছে এই লাষ্টৰ এই মাজৰ পইণ্ট দুটাই বাৰু কি বুজাই আছে হেখিনি অকমান চাই লও দে এই দুটা পইণ্ট land wearing land building আৰু এফালে even uneven to এনো কি বুজাই আছে অকমান হেতু চাই লও এই দুটা যদি বুজি পাই গৈছে এক্সাম্পল চকু মুদি প্লে লিখিব পাৰিব let us see okay ঠিক আছে যোনটো endogenic exogenic okay let us see দে এই ফালে এটো হৈছে আমাৰ earthৰ surface এই ফালেও এটো হৈছে আমাৰ earthৰ surface ঠিক আছে এই earthৰ surface to let us assume যে এটো হৈছে আমাৰ endogenic or কথা কৈ আছো জানিবা এটো ঠিক আছে endogenic এটো মাইকত যাব পাৰে দে চাইলো যদি বলে endogenic কথা কৈ আছো endogenic কি আছে ভিতৰৰ পৰা আহি আছে from inside the earth মানে কি হৈ আছে এনেকৈ inside the earth এনেকৈ কি হৈ থাকিব পাৰে forces মানে কি হ'ব পাৰে class 9 10 ৰ concept হয় in fact 9 10 নহয় class 6 7 ৰ concept হয় force মানে কি হৈছে push বা pull কাৰবাক ঠেলা মানে আমি force দিছো কাৰবাক টানি অনা মানে আমি force দিছো force মানে হৈছে push বা pull এটো class 6 7 ৰ concept হয় দে মনত ৰাখিব force হৈছে it is a push নহলে pull ঠিক আছে এই কনসেপ্টটো ফলো কৰি পেলাই আমি জিওগ্ৰাফি টো ইউজ কৰো সো ইয়াতে ফোর্স এক্সার্ট কৰিছে মানে কি হ'ব পাৰে ঠেলিব পাৰে নহলে তললে টানিব পাৰে যদি বলে ঠেলি পঠিয়ালে কি হ'ব গৈ এই মাটিখিনি ওপৰলৈ এনেকৈ ঠেলি পঠিয়াইছে এটা ওপৰত এনেকৈ ধুনিয়াকৈ পাহাৰ টাইপৰ স্ট্ৰাকচাৰ এটা ফৰ্ম হ'ব এনেকৈ ধুনিয়াকৈ পাহাৰ টাইপৰ স্ট্ৰাকচাৰ এটা ফৰ্ম হ'ব ঠিক আছে যদি বলে তললে টানি আনিলে এটা কি হ'ব এইখিনতে গাত এটা ফৰ্ম হ'ব ডিপ্ৰেছন এটা ফৰ্ম হ'ব yes এইখিনিতে এনেকৈ ডিপ্ৰেছন ফৰ্ম হ'ব এনেকৈ উখ মাউন্টেন নহলে ডিপ্ৰেছন ফৰ্ম হ'ব পাৰে এই দুয়োটাতে কি হৈ আছে পুশিং আৰু পুলিং এই দুয়োটা ফোর্সেছত কি হৈ আছে মাটি আগতে সমান আছিল এতিয়া কি হৈ গল খহতা হৈ গল এটা উখ হৈ গল এটা চাপৰ হৈ গল গৈ ওকে আগতে কি আছিল আগতে আছিল ইভেন এতিয়া কি হৈ গল এতিয়া হৈ গল আনইভেন সো আমি ফার্স্ট পইণ্টটো বুজি পালো যে এন্ডোজেনিক ফোর্সেছে সদায় মাটিক আনইভেন কৰিবলৈ ট্ৰাই কৰে
ইয়াতে কি কৰি আছে স্ট্ৰাকচাৰস বনাই আছে পাহাৰ এটা বনাই আছে ইনকা গাত এটা দ ডিপ্ৰেছন এটা বনাই আছে সো কি কৰি আছে ইয়াতে ল্যান্ড বিল্ড কৰি আছে ঠিক আছে ল্যান্ড বিল্ডিং ফোর্সেস ইভেন্ট টু আনইভেন কৰি আছে কোনে এন্ডোজেনিকে এক্সাম্পল কেনেকৈ হ'ব পাৰে বাৰু এখিনি পাহাৰ এটা কেনেকৈ ফৰ্ম হ'ব পাৰে ধৰি লৈছো কি হৈ গল volcanic eruption হল জেনিবা এইখিনটা মাটি সাপোজ ক্ৰেক এটা আহিলে তাৰ পৰা কি হৈ গল লাভা ওলাই পৰিলে লাভা ওলাই পৰা ফলত কি হৈ গল লাভা ডিপোজিট হৈ লাষ্টত গৈ পেলাই মাউন্টেন এটা ফৰ্ম হৈ গল এটা আমি বুজি পালো এক্সাম্পল যে দিছিলে volcano বুজি পালো earthquake সাপোজ কি হৈ গল তলত জুকাৰনি আহিলে ভূমিকম্প অহাৰ ফলত কি হৈ গল মাটি সাপোজ তললৈ সোমাই গল বহি গল গৈ জেনিবা তেতে কি হ'ব পাৰে ডিপ্ৰেছন আহিব পাৰে সো ইটা গম পালো earthquake এক্সাম্পল কিয় আমি লিখিছো হৈ গল অকমান exogenic ফালে চাও exogenic let us look at exogenic এই ফালে exogenic কি হৈ আছে ফোর্সেস বিলাক বাহিৰৰ পৰা আহি আছে external forces exogenic let us imagine যে already ইয়াতে এটা উখকৈ পাহাৰ আছিলে already এখিনতে দ গাত এটা আছিলে জেনিবা ঠিক আছে এটা কি হৈ গল ফোর্সেস বোৰ বাহিৰৰ পৰা আহি আছে বাহিৰৰ পৰা মানে ইমাজিন কৰক সাৰফেসৰ বাহিৰত মাটিৰ ওপৰত কি হ'ব পাৰে জুৰত বতা বলিব পাৰে বতা আহি আছে strong winds আহি আছে নহলে পানী আহি আছে জেনিবা ওকে পানী আহি আছে তা সাগৰৰ ঢৌ আহিছে ওকে মহাসাগৰৰ এনকা টাইডাল ওয়েভস আহিছে জেনিবা ইমাজিন কৰক যে বতা আহি আছে পানী আহি আছে ঠিক আছে সো ইয়াতে এক্সাম্পলস আমি দিছলো নহয় এক্সাম্পল কি আসলে winds water etc সো ধৰি লৈছো এইবিলাকে আহি আছে বতা আহি আছে জেনিবা ইনকা বতাহে আহি পেলাই এই মাউন্টেনটো কেনকা খুন্দি আইছে সো যেতিয়া বতাহে আহি পেলাই মাউন্টেনটো খুন্দিয়াব যেটা স্ট্ৰাইক কৰিব যেটা হিট কৰিব তেটা কি হ'ব এই মাউন্টেনটোৰ পৰা কিছুমান পাৰ্টিকলস এনেকৈ ওলাই আহিব পাৰ্টিকলস কিছুমান এনেকৈ ওলাই আহিব সো এই পাৰ্টিকলস বোৰ কি হয় তললে আহি এই পাৰ্টিকলস বোৰ এই গাতটো তেনেকৈ ফিল আপ হৈ যাব পাৰ্টিকলস বোৰ এনেকৈ এই গাতটোত আহি ফিল আপ হৈ যাব তাৰছত লাহে কি হ'ব জিমানে ইৰোশন হ'ব ওয়েদাৰিং হ'ব ট্ৰান্সপোৰ্টেশন হ'ব হিমানে কি হ'ব এই পাহাৰটো সাপৰ হৈ গৈ থাকিব জিমানে সেডিমেন্টস ইয়াৰ পৰা ওলাই যাব হিমানে পাহাৰটো সাপৰ হ'ব হিমানে এই গাতটো ফিল আপ হোৱা ষ্টাৰ্ট কৰিব আকৌ সাপোজ ইৰোশন হ'ল এনেকৈ কি হৈ গল ইৰোশন হৈছে ওয়েদাৰিং হৈছে আকৌ সাপৰ হৈ যাব এফালে আকৌ ফিল আপ হৈ যাব এফালে আকৌ সাপৰ হ'ব এফালে আকৌ ফিল আপ হৈ যাব লাষ্টত গৈ পেলাই কি হ'ব আমাৰ এই পাহাৰটো একেবাৰে সাপৰ হৈ থাকিব আৰু এফালে গাতটো অলমোস্ট ফিল আপ হৈ যাব গৈ আগতে কি আসলে আনইভেন অপৰা কি হ'ল আগতে খহতা আসলে উখ সাপৰ আসলে ইটা গৈ স্মুথ কৰি দিলে গৈ সো আগতে কি আসলে আগতে আসলে আনইভেন ইটা কি হৈ গল ইভেন সো these forces try to make earth even সদায় সমান কৰিবলৈ ট্ৰাই কৰে আৰু এই ফোর্সেস বিলাকে কি হয় ডাঙৰ পাহাৰ এটা আসলে পুৰাপুৰি ডিস্ট্ৰয় কৰি দিলে হৈফালে সাপোজ পুখুৰী এটা আসলে গুটে পুখুৰীটো পুতি দিলে সো these forces are land wearing forces বা আমি ক'ব পাৰো যে land destroying forces হয় এবোৰ খালি আনসাৰ শিটত land destroying forces বুলি লিখিলে অকমান বেয়া দেখি হেকাৰণে destroying ৰ জায়গাত আমি লিখিম যে they are land wearing forces So they are land wearing forces. Itia gom pale exogenic endogenic ki hoy keneko ami differences likhibo paru everything is clear thik ase so itia let us go back to the PPT so ekhini ita gom palu buji palu kot ki hoy ase So act from the inside internal processes land building gompalu kenekoi uneven keneko kori ase gompalu outside the earth external land wearing aru efale make the earth even examples are hoite buji palu okay eita horu koi statement eta di thwa ase ei statement e koise je gravity and gradient plays a major role in these processes mane ei process bilak hoye thakibo No problem, হৈ থাকিব কিন্তু গ্ৰেভিটি আৰু গ্ৰেডিয়েন্টে এই প্ৰসেসেস বিলাক হবলৈ হেল্প কৰে ওকে এই প্ৰসেস বিলাক হবলৈ হেল্প কৰিব কেনেকৈ কৰিব সাপোজ বলে এই পাহাৰটো কি হৈ আছে ভাঙি আছে বা সৰু পাৰ্টিকলস বোৰ ওলাই আছে ঠিক আছে পাৰ্টিকলস বোৰ ওলাই আছে এফালৰ পৰা যেনিবা বতাহ আহি আছে বতাহে কি কৰিছে এনেকৈ সৰু পাৰ্টিকলস বোৰ এনেকৈ উলিয়াই আছে সৰু পাৰ্টিকলস বোৰ এনেকৈ ভাঙিছে যদি
gradient nathakile hetne jodi ekhini slopey nohole hetene okay jodi gradient nathake slope nathake tetahle ei particles bila ketio tolole nami nahile hetene just because of gradient ei particles bila tolole nami ahise so yate gradient e help korise kihot help korise transportation ot help korise so gradient e help korise tar pisot enakoi ahile jeniba thik ase ei particles hini jodi bule prithibir gravity na thake ei particles hini ki hobo enakoi tolot pora jagat upor uri gusi gol hetene so yate ki ase gravity thokar karon he tolole ahise yes so yate gravity help kori ase gravity is helping so gradient aru gravity ei processes bur koriboloi help kore okay so enekwa nohoy je ebu bostu na thakile no hobo pare slow hobo kintu these two are helping a lot in these processes kenka process geomorphic processes etia ekhini to hoy gol baru ei endogenic aru exogenic ot okoman bhalko study koru de endogenic and exogenic forces ei endogenic forces or price start koru thik ase endogenic forces or start kori aso endogenic forces or junto main force or the main power behind the main force behind the main source of the force hetu kenekoi generate hoise the main source yar junto force hoy a force to source to hoise heat from inside prithibir bhitoror gorom to hoise the main source of the endogenic forces a source to baru kenekoi generate hol kune help korila generation out a source to generate huat help korise generated by radioactivity or prithibir bhitorot ami je pohislu mental or radioactive materials ase jumlake convectional current undergo kori ase he tolor radioactivity e help korise e gorom tu bonaboloi rotational motion prithibir junto rotational motion ase hetue help kori ase tidal friction e help kori ase aru prithibir nijor junto heat already agor pra asile primordial stage or pra asile he heat thik ase so this is how the ultimate source of energy is generated এই endogenic movements এই endogenic forces আমি দুটা movement ত ভগাই দিব পাৰো এটা হৈছে diastrophic movements আৰু এটা হৈছে volcanism কি হয় আমি already জানো volcanism জানো না আমি কি হয় volcanism আমি পুৰা পুৰি এটা chapter পঢ়িছিলো so volcanism ইয়াতে আকৌ মই ৰিপিট নকৰো যিমাখিনি পঢ়িছিলো that much is enough ঠিক আছে হেখিনি হৈ যাবগৈ okay so dhuniya koi proper source follow kora hoise NCERT book of follow kora hoise so properly follow kora hoise it is enough hoi jabogo hekhini other than that aru jodi extra information lage tete hole upcoming videos ot loi anim but otherwise ei chapter to ami discuss nokoro da kotha hoy gol diastrophic movements ki hoy diastrophic movements slow movements hoy volcanic ki hoy bahut sudden movement hoy gol okoman ei diastrophic movement to ki hoy hetu sailo okay so next we have is diastrophic movements enekwa movements hoy enekwa processes hoy jot ki hoy movement hoy elevation hoy building up hoy prithibir junto crust ase he crust tur movement elevation or build up hoy aru ei tinita huar pisot ki hoy ja artho crust tur changes ahe enekwa changes geomorphic changes ahe goy so all the processes that move elevate and build up he portions of earth crust he khini diastrophism or underot pori ase diastrophism again multiple movements are divide hoy ase for example diastrophic movements further ami classify koribo paru as apierogenic movement orogenic movement earthquakes aru plate tectonics earthquakes or pura puri chapter eta ami discuss korislu proper 1 2 3 parts ot so earthquake jimankhini study korisu that much is enough ako ami discuss nokoru plate tectonic theory ami kiman extensively discuss korislu plate tectonic theory tate jiman pohise that much is enough ami ako discuss nokoru amar karone notun keywords ase apierogenic and orogenic movements apierogenic movements enekwa movements hoy jot ki hoy upliftment hoy prithibir surface or upliftment hoy aru nohole wrapping hobo folds ahibo mati uthile fold hole hali porile upliftment and wrapping of large parts of earth crust tahate apierogenic movement ane
properly কৈ আছো chart আৰু diagrams দেখুৱাই আছো just wait a minute orogenic movements process যত কি হৈ আছে mountain build হৈ আছে কেনেকৈ through folding and affecting long and narrow belts of the earth's crust folding or ফলত mountain build হোৱা process টোকে কোৱা হয় as orogenic movements এইখিনি তো bookish language হয় bookish language আপোনালোকে কিতাপ পঢ়িলেও পাব অকমান বুজিবলৈ try কৰো what does apiorogenic and orogenic means so eto ahile apiorogenic and orogenic processes apiorogenic processes ok mountain building process buliu koy orogenic on mountain building process buliu koy apiorogenic on continent building process buliu koy etu aru eta naam hoy an eta naam hoy so simply teneko monot rakhibo pare বাকি খিনি চাও দে orogenic কি হৈ আছে যেটো মুভমেন্ট হৈ আছে ন হেটো tangential হয় নহলে horizontal হয় tangential বা horizontal ঠিক আছে left right directional movement হৈ আছে এইফালে apiorogenic কি হৈ আছে radial নহলে vertical movements হৈ আছে orogenic কি হৈ আছে complex formation হৈ আছে complex formation আৰু এইফালে simple formation গুটেখিনি বুজাই আছো কোড কেনেকৈ হৈ আছে just give me 2 seconds এইখিনি চাই লওক তাৰপিছত গুটেখিনি বুজাই আছো ইয়াতে at least দুখন tectonic plates লাগিব ইয়াতে এখন tectonic plate হলেও হৈ যাবগৈ ঠিক আছে এবাৰ চাই লওক গুটেখিনি চাই লওক এতিয়া proper explanation কৰিবলৈ গৈ আছো orogenic and apiorogenic let's start so orogenic আৰু apiorogenic okay so এফালে আছে orogenic movement ইফালে আমি লিখিম apiorogenic apiorogenic orogenic and apiorogenic orogenic ত মই story এটা কম story টো মনত ৰাখিব বাকি গুটেখিনি পইণ্টছ আপোনালোকৰ মনত থাকি যাব আমি প্লেট টেকটনিক থিওৰিত পঢ়িছিলো যে লিথোস্ফিয়াৰত প্লেটস আছে ওকে ইমাজিন কৰো যে orogenic ত কি হৈ আছে দুখন প্লেট আমাৰ ওচৰত আছে এইখনত এফালে টেকটনিক প্লেট এখন আছে এফালে টেকটনিক প্লেট এখন আছে সো দুখন টেকটনিক প্লেটস আছে সো orogenic মুভমেন্ট কৰিবৰ বাবে আমাক মিনিমাম দুখন টেকটনিক প্লেটস লাগিব এটা পইণ্ট আহি গল যে আমাক কি লাগিব দুখন প্লেট আমাক লাগিব কি প্লেট দুখন টেকটনিক প্লেট ঠিক হৈ গল এই প্লেট দুখনে কি কৰি আছে দুইখনে they are coming towards each other একবাৰ ওচৰলে আহি আছে যেনবা ওচৰলে আহি আছে আহি থকাৰ ফলত কি হৈ যাব they will collide আহি খুন্দা খাব খুন্দা খোৱাৰ পিছত কি হ'ব খুন্দা খোৱাৰ পিছত আমি প্লেট টেকটনিক থিওৰিত পঢ়িছিলো কনভাৰ্জেন্স হ'ব প্ৰথমতে তো কম্পেৰিজন হ'ব কোন গধুৰ কোন সাপোজ ধৰি লৈছো দুইটা সেম ডেন্সিটিৰ হয় সো ইয়াতে কি হ'ব ইয়াতে ধুনিয়াকৈ দুইখন প্লেট ওপৰলৈ উঠিব ধুনিয়াকৈ দুখন প্লেট ওপৰলৈ উঠিব ওকে কি ফৰ্ম হ'ব fold mountains ফৰ্ম হ'ব সো ইয়াতে কি হ'ল কনভাৰ্জেন্স হ'ল কনভাৰ্জেন্স হোৱাৰ পিছত কি হৈ গ'ল fold mountains ফৰ্ম হ'ল ঠিক আছে fold mountains এই মুভমেন্টটো কি হৈ আছে প্লেটস কিখন লেফট যাব ৰাইট যাব আপ এন্ড ডাউন গৈ আছে নেকি নো লেফট বা ৰাইট গৈ আছে সো এটো কি মুভমেন্ট হয় দিস মুভমেন্ট ইজ টেনজেন্সিয়াল মুভমেন্ট বা হৰাইজন্টাল মুভমেন্ট সো আমি লিখিব পাৰো মুভমেন্টটো কি হয় মুভমেন্ট ইজ টেনজেন্সিয়াল বা আমি কব পাৰো হৰাইজন্টাল ঠিক আছে মুভমেন্ট গম পাই গলো মুভমেন্ট কৰাৰ পিছত কলিশন হোৱাৰ পিছত কি হৈ গল মাউন্টেইনছ ফৰ্ম হ'ল কেনেকুৱা মাউন্টেইনছ fold mountains বোৰ কি হয় কমপ্লেক্স মাউন্টেইনছ হয় মানে ইফালে দেখা পাই আছো এটো fold সাপৰ হয় এটো ডাঙৰ হয় এটো তাতকৈ ওখ হয় সো বহুত কমপ্লেক্স মাউন্টেইন সিস্টেম ফৰ্ম হৈ আছে সো আমি নম্বৰ 3 লিখিব পাৰো ইয়াতে কি কৰে কমপ্লেক্স স্ট্ৰাকচাৰছ ফৰ্ম কৰে তিনিটা আমাৰ আহি গল statement আহি গল গুটেটো বুজি পাই গলো orogenic movement কেনেকুৱা tangential horizontal তাৰ পিছত মিনিমাম কি লাগিব দুখন প্লেট লাগিব আৰু কি হ'ব কমপ্লেক্স স্ট্ৰাকচাৰছ ফৰ্ম হ'ব গৈ বুজি পাই গলো ওকে ইট ইজ ভেৰি সিম্পল আপোনালোকে এফালৰ পৰা সাইজক বাকিখিনি গুটেখিনি হৈ যাব গৈ ওকে apiorogenic চাই লও apiorogenic কি হয় আমাক কোৱা হৈছিল যে এখন প্লেট হলে হৈ যাব এখন প্লেট হলে হৈ যাব সো এখন প্লেট লও আমাৰ ওচৰত এখন প্লেট আছে ইয়াতে মুভমেন্টটো কোৱা হৈছে যে আপ ডাউন মুভমেন্ট হ'ব ভাৰ্টিক্যাল মুভমেন্ট হ'ব সো নম্বৰ 2 আমি লিখিব পাৰো যে মুভমেন্টটো কি হয় মুভমেন্ট ইজ ভাৰ্টিক্যাল বা আমি কব পাৰো ৰেডিয়াল
vertical নহলে radial radial মানে কি হয় এটো আমাৰ পৃথিৱী বুলি ধৰি লওক পৃথিৱীৰ radius ডালত radius ডাল যোনফালে আছে না সেই radius ডাল along the radius হৈ আছে আৰু এটো tangential বুলি এই কাৰণে কয় because এডাল tangent নহয় জানো so এই tangent ৰ along ত হৈ আছে so tangential radial okay so tangential আৰু radial এটো মুছি দিও okay so vertical movement radial movement মানে up down movement okay এফালে left right এফালে up down হৈ আছে এফালে short form মই লিখি দিছো this is up down movement মানে কি হ'ব পাৰে either plate খনক তলৰ পৰা ঠেলিব পাৰে নহলে তললে টানিব পাৰে okay এনেকৈ up হ'ব পাৰে নহলে এনেকৈ down আহিব পাৰে ঠিক হল এই গুটেখিনি আমি পঢ়ি আছো endogenic processes so endogenic processes পঢ়ি আছো যেহেতু এই কাৰ্সৰডাল ইয়াতে নহব কাৰ্সৰডাল তলত থাকিব endogenic processes so ইয়াতে কি হ'ব মাটি যদি ওপৰলে ঠেল খাই যায় ধুনিয়াকৈ এনেকৈ mountain form hobo simple mountain form hobo complex নহয় simple mountain form hobo আৰু যদি বলা মাটি তল ফালে টান খাইছে তেতিয়াহলে এনেকৈ simple depression form hobo so structures বোৰ কেনেকৈ হয় structures বোৰ complex হয় নেকি নহয় the structures are simple so আমি number 3 লিখিব পাৰো যে simple structures are formed হৈ গল তিনিটা পইণ্ট orogenic আৰু হৈ গল apierogenic আৰু হৈ গল I am pretty sure ইতিয়া হে টেবল খন ফিল আপ কৰিব পাৰিব আপোনালোকে let's see so ইয়াতে দিয়া আছিল mountain building continent building tangential horizontal radial vertical হেতু বুজি পালো complex formation simple formation বুজি পাইছো two tectonic plates one tectonic plates এটো হয় আমাৰ orogenic and apierogenic processes যদি আনসার লিখিব লাগে এটো আমি লিখিব পাৰো এটো আমি আনসার শীটত ভৰাব পাৰো এটো হৈছে definitions and কি বুলি কয় differences হৈ গৈছে so this is apierogenic and orogenic processes এটা এখিনটা ধুনিয়া কৰি দিউ থোৱা আছে এখন হৈছে one plate এখন হৈছে another plate এই প্লেট দুখন উছৰলে আহি আছে এখিনটা দেখা পাইছো নহয় এটা কি হৈছে compression হোৱা ফলত কি হল mountains form হল কেনেকুৱা mountains folds বোৰ কেনেকুৱা হয় complex folds হয় এটো অকমান চাপৰ হয় অকমান বহল হয় এটো অকমান উখ হয় এটো তাতকৈ অকমান চাপৰ হয় okay so complex fold থকা যোনটো মুভমেন্ট হৈ আছে কি মুভমেন্ট orogenic হয় না apierogenic হয় অকমান ভাবক এটো হৈ যাব আমাৰ orogenic movements okay যদি বলে পাহৰি গৈছে তেতিয়াহে পেছখন লুটিয়াই অকমান সক okay this is orogenic complex formations so next আমাৰ volcanism কৈছিলো যে volcanism আমি already discuss কৰিছো so আকো আমি discuss নকৰো okay so volcanism simply মই ইয়াতে কৈ থৈছো volcanismত কেনেকুৱা movements আছে এনেকুৱা movements আছে যত তলৰ পৰা পৃথিৱীৰ তলৰ পৰা molten rocks magma molten rocks and lava কি হৈ আছে ওপৰলে আহি প্লাস structures form কৰিছে ঠিক আছে includes movement of molten rocks magma onto নহলে towards the earth surface through narrow volcanic vents বা fissures or through the কি হৈ আছে ওপৰলে আহি প্লাস কি হৈছে ইফালে structures form কৰিছে so this is about volcanoes ইয়াতে আমি extensively discuss কৰা নাই because already এটা chapter discuss কৰি থৈছো you can go and look that up ঠিক আছে so this is all for today যদি আপোনালোকৰ ওচৰ কিতাপখন আছে আপোনালোকে দেখা পাইছে সকে যে এই চ্যাপ্টাৰটো ইমানে নহয় ইয়াতকৈ অকমান ডাঙৰ হয় বাট এই চ্যাপ্টাৰটো যদি গুটে চ্যাপ্টাৰটো এটা ক্লাছতে কৰিবলৈ যাও it will be too long বেছি দীঘলীয়া হৈ যাবকৈ so এই চ্যাপ্টাৰটো হেকাৰণে দুটা ভাগত ভগাই দিছো this was part 1 part 2 আকৌ লৈ আহি আছো okay so stay tuned part 1 টো চাই লওক part 1 টো অকমান ৰিভাইজ কৰি লওক part 2 টো আমি লৈ আহি আছো so this is all for today and thank you and have a great day